নমস্কাৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ অগ্নিগৰ্ভা পৰিস্থিতি বৰ্তমান সময়ত চিৰাঙত আৰক্ষী খেদি আক্ৰমণ কৰিছে প্ৰতিবাদকাৰীয়ে এফালৰ পৰা আৰক্ষীক আক্ৰমণ কৰা হৈছে পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হৈছে কিন্তু তাৰ পিছতো প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাহন ভাঙি পেলাইছে আৰক্ষীৰ গাড়ী পৰ্যন্ত জ্বলাই দিছে প্ৰতিবাদকাৰীয়ে পৰিস্থিতি বৰ্তমান সময়ত উত্তপ্ত হৈ পৰিছে আৰু প্ৰতিবাদকাৰী আক্ৰমণত কেইবাগৰাকীও আৰক্ষী আহত হ'বলগীয়া হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত আমি লৈ আহিছো বিগ ব্ৰেকিং নিউজ অগ্নিগৰ্ভা পৰিস্থিতি বৰ্তমান সময়ত চিৰাঙত অগ্নিগৰ্ভা চিৰাঙৰ লুনিখাতা ফৰেন্স ৰেঞ্জ অফিচত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষী খেদি আক্ৰমণ কৰা হৈছে আৰক্ষী খেদি প্ৰহাৰ কৰা হৈছে আৰক্ষীৰ বন্দুক পৰ্যন্ত কাঢ়ি অনা হৈছে প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে কেইবাখনো বাহন জ্বলাই দিলে বন বিভাগৰ কাৰ্যালয় পৰ্যন্ত জ্বলাই দিছে কাৰ্যালয়ৰ পৰা মাৰানস্ত্ৰ পৰ্যন্ত কাঢ়ি আনিছে প্ৰতিবাদকাৰীয়ে ভয়ংকৰ পৰিস্থিতি আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা হৈছে আহত হৈছে কেইবাগৰাকী আৰক্ষী জোৱান শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হৈছে আৰক্ষী কিন্তু তৎসত্ত্বেও আৰক্ষীক খেদি আক্ৰমণ কৰা হৈছে 25 গৰাকী আদিবাসী লোকক আটক কৰাক লৈ তীব্ৰ উত্তেজনা বনাঞ্চলৰ ভূমি বেদখলক লৈ আটক কৰা হৈছিল লোকসকলক পুনে দৃশ্যাংশ দেখুৱাম পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে চিৰাঙত অগ্নিগৰ্ভা পৰিস্থিতি বৰ্তমান সময়ত চিৰাঙত চাওক এক্সক্লুজিভ দৃশ্যাংশ আমি দেখুৱাই আছো এই মুহূৰ্তত আমি দেখুৱাইছো আপোনালোকক দৃশ্যাংশ কেনেদৰে আক্ৰমণ কৰা হৈছে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হৈছে আৰক্ষীয়ে এক্সক্লুজিভ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো নতুন দৃশ্যাংশ দেখুৱাম খবৰ পিছত চিৰাঙৰ লুনিখাতা ফৰেন্স ৰেঞ্জ অফিচত ভয়ংকৰ পৰিস্থিতি এনেধৰণে কাৰ্যালয় পৰ্যন্ত ভাঙি পেলোৱা হৈছে এক্সক্লুজিভ দৃশ্যাংশ আমি দেখুৱাইছো এনেধৰণে বন বিভাগৰ কাৰ্যালয় ভাঙি পেলোৱা হৈছে জ্বলাই দিয়া হৈছে আৰক্ষী খেদি পৰিস্থিতি বৰ্তমান সময়ত ভয়ংকৰ হৈ পৰিছে এক্সক্লুজিভ দৃশ্যাংশ আমি দেখুৱাইছো এনেধৰণে আৰক্ষীক আক্ৰমণ কৰা হৈছে তাতোতকৈ ডাঙৰ কথাটো হৈছে যে মাৰানস্ত্ৰ পৰ্যন্ত কাঢ়ি লৈ আহিছে প্ৰতিবাদকাৰীয়ে মাৰানস্ত্ৰ পৰ্যন্ত বন্দুক পৰ্যন্ত কাঢ়ি লৈ আহিছে প্ৰতিবাদকাৰীয়ে পৰিস্থিতি বৰ্তমান সময়ত আৰু অধিক ভয়ংকৰ হৈ পৰিছে চিৰাঙত অগ্নিগৰ্ভা চিৰাং চাওক এয়া দৃশ্য কেনেধৰণে প্ৰতিবাদ আৰম্ভ হৈছে চাৰিওফালৰ পৰা ঘেৰি ধৰা হৈছে আৰক্ষী বাহিনী ঘেৰি ধৰা হৈছে কাৰ্যালয় পৰিস্থিতি উত্তপ্ত হৈ পৰিছে বন্ধুকে জনাইছো ডাঙৰ খবৰটো বৰ্তমান সময়ত লুনিখাতা ফৰেষ্ট ৰেঞ্জ অফিচত ভয়ংকৰ পৰিস্থিতি প্ৰতিবাদকাৰী আক্ৰমণত আৰক্ষী জোৱান আহত হ'বলগীয়া হৈছে প্ৰতিবাদকাৰী শিল নিক্ষেপত মূৰত আঘাত পাইছে আৰক্ষী জোৱানে অব্যাহত আছে তীব্ৰ উত্তেজনা আমি দেখুৱাইছো আপোনালোকক দৃশ্যাংশ এনেধৰণে চাওক কেনেকৈ আক্ৰমণ কৰা হৈছে আৰক্ষীক আক্ৰমণ কৰা হৈছে বন বিভাগৰ কৰ্মীক আক্ৰমণ কৰা হৈছে কাৰ্যালয় পৰ্যন্ত জ্বলাই দিয়া হৈছে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে বৰ্তমান সময়ত সমগ্ৰ চিৰাঙত শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হৈছে দেখুৱাইছো পিছত কেনেধৰণে আৰক্ষীক খেদি আক্ৰমণ কৰা হৈছে জ্বলাই দিছে এনেধৰণে আৰক্ষীৰ বাহন জ্বলাই দিছে প্ৰতিবাদকাৰীয়ে ভাৰত ভূটান সীমান্তৰ লুনিখাতা ফৰেষ্ট ৰেঞ্জ অফিচত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সংৰক্ষিত বনাঞ্চল ভূমি বেদখল কৰাৰ অভিযোগত আটক কৰা হৈছিল কেইবাজনো লোকক আৰু সেইসকল লোকক মুকলি কৰাৰ দাবীত নিশাই ৰেঞ্জ অফিচ ঘেৰাও কৰিছিল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই ঘটনাত বনৰক্ষী বাহিনীৰ লাঠি চালনাত যুৱতী মহিলা আঘাতপ্ৰাপ্ত হৈছিল আৰু তাৰ পিছৰ পৰিৱেশ এয়া এনেধৰণে হাজাৰ লোক ওলাই আহিছে হাজাৰ
হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এফালৰ পৰা বন বিভাগৰ কাৰ্যালয় হওক, বন বিভাগৰ বাহনে হওক, আৰক্ষীৰ বাহনে হওক, এফালৰ পৰা জ্বলাই গৈছে এইসকল প্ৰতিবাদকাৰীয়ে। আৰু এই মুহূৰ্তত যাব বিচাৰিছো আমাৰ সাংবাদিক ৰিমোচনৰ ওচৰলৈ। পৰিস্থিতি কেনেকুৱা ৰিমোচন? ৰুণিঘাটা যি ভাৰত ভূটান সীমান্তৰ পৰা কিন্তু 25 জনক তেওঁলোকে আটক কৰিছিল আৰু সেই অন্তত কিন্তু আদিবাসী সম্প্ৰদায়ৰ লোকসকলে আজি যি ৰুণিঘাটা বিট কাৰ্যালয় আছে, ৰুণিঘাটা এই ফৰেষ্ট কাৰ্যালয় কিন্তু তেওঁলোকে আক্ৰমণ কৰিছে। ইতিমধ্যে ব্লেংক ফায়াৰো ইয়াতে হৈছে, আৰক্ষীৰ লগত কিন্তু হঠাৎ ইয়াতে লিপ্ত হোৱা দেখা গৈছে। সকলোৱে কিন্তু প্ৰতিবাদ ইয়াতে কৰিছে আৰু ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি কিন্তু ইয়াতে আদিবাসীসকলৰ মহিলাসকলে ইয়াতে আহিছে। অফিচ ইয়াতে দেখা গৈছে যে সকলোৱে ভাঙি চিঙি কিন্তু গুৰুলা গৰুকৈ গাড়ী চাড়ী সকলোৱে ইয়াত ভাঙি দিয়া হৈছে। আপোনালোকৰ দুৰ্গা চৰণ আছে, দুৰ্গা চৰণ কি হৈছে আচলতে ঘটনাটো? আচলতে যোৱাকালি পুৰুষ মানুহক ফৰেষ্টাৰে উঠাই লৈ আহিছিল ইনক্লুজাৰ বুলি ভাবি, কিন্তু তেওঁলোকক দেখিবৰ কাৰণে বা তেওঁলোকক ল'বৰ কাৰণে নিজৰ পত্নীবিলাক আহিছিল, মাইকীবিলাক আহিছিল। তো তেওঁলোকে মাইকীবিলাকক এটা বন্ধ কথাত ৰাখি ঠিকছে শাৰীৰিক নিৰ্যাতন কৰিছে, তেওঁলোকক ঠিকছে পিটিছে, তেওঁলোকক হস্পিটেলাইজ হৈছে। এইটোৰ মানুহৰ বহি প্ৰকাশ হৈছে। তেওঁলোকে কৈছে যে আমি আলোচনাৰ মাধ্যমেৰে আমাৰ মোটা কিয় অনা হৈছে সেইটো আমি জানিব বিচাৰোঁ, কিন্তু তেওঁলোকে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, তেওঁলোকক মানে আন তাত জেগাত টাচ কৰিছে। এইটোৰ কাৰণে মানুহবিলাকে বেয়া পাইছে। কিমানজন মানুহ আছিলে? মানুহ টোটেল 25 মানুহ আছিলে। 25 জন মহিলা মানুহ আছিল। 25 জন পুৰুষক লৈ আনিছে, ইয়াৰ সমান্তৰালকৈ 25 জন মহিলা মানুহ আহিছে। তো সেই 25 জন মহিলা মানুহক বন্ধ কোঠাত ৰাখি ফৰেষ্টাৰে ঠিকছে মাৰধৰ কৰিছে, ইয়াৰে বহি প্ৰকাশ হৈছে। গতিকে এনেধৰণৰ আইন হাতত কোনেও যাতে তুলি নলয় আমি নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰশাসনৰ লগত আপোনালোকে কিবা মত ব্যক্ত কৰিছিলে? প্ৰশাসনৰ লগত আমাৰ আলোচনা হৈছে। তেওঁলোকে কৈছে যে আপোনালোকে শান্তিপূৰ্ণ কৰক, কিন্তু জনতাৰ কিছু ক্ষোভ আছিলে, ক্ষোভৰ বহি প্ৰকাশ হৈছে। আমি খুব কণ্ট্ৰল কৰিছোঁ, আমি নিয়ন্ত্ৰণলৈ আনিছোঁ। এতিয়া নিয়ন্ত্ৰণত আহিছে আৰু আমি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ম। ইয়াতে দেখা গৈছে যে ৰুণিঘাটা যি ফৰেষ্ট কাৰ্যালয় আছে ইতিমধ্যে কিন্তু তাৰমানে গাড়ী চাড়ী ব্লেংক ফায়াৰো ইয়াতে কিন্তু হৈছে। ব্লেংক ফায়াৰো হৈছে, তাতে কিন্তু মানুহবিলাকক মানে মহিলাবিলাকক যি ধৰণে নিৰ্যাতন কৰা হৈছিল তাৰ বহি প্ৰকাশ হৈছে। এনেধৰণৰ মহিলাৰ ওপৰত 2 ঘণ্টা ধৰি ফৰেষ্ট অফিচত মানুহ পৰি আছে, মাৰি পেলাই বন্দুকেদি ঘুচিয়াইছে। এনেধৰণৰ অমানৱীয় ঘটনাৰ কাৰণে আমাৰ মানুহৰ যিহেতু ধৈৰ্যৰ সীমা হেৰাইছে, তাৰ কাৰণে হয়তো অলপমান তেওঁলোকে ক্ষতিসাধন কৰিছে। গতিকে মই ভাবোঁ আইন কোনেও হাতত তুলি ল'ব নালাগে আৰু আমি আইনৰ পক্ষত আছোঁ। আইনে ন্যায় দিব, জাষ্টিছ আমি বিচাৰিছোঁ। বৰ্তমান আপোনালোকে কি বিচাৰিছে? এতিয়া আমি বিচাৰিছোঁ যে ঘটনাটো ক'ৰ পৰা উৎপত্তি হৈছে, কেনেকৈ উৎপত্তি হৈছে সেই কথাটো সৰজমিন তদন্ত হ'ব লাগে। ইয়াৰ পিছত দোষী কোন আছে, ইয়াত যিবিলাক দোষী আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচিত শাস্তি তেওঁলোকক প্ৰদান কৰিব লাগে। জনবাদন যে আছিলে দুৰ্গা চৰণ, বিশেষকৈ কিন্তু ভিডিঅ' জাৰ্নেলিষ্ট সামগ্ৰিক পৰিৱেশ দিশতে সকলোৱে কিন্তু প্ৰতিবাদত ইয়াতে নামি পৰিছে আৰু বিশেষকৈ হয় মুৰ্দাবাদ ধ্বনি তেওঁলোকে দিছে। 25 জনকৈ ইয়াতে যি আটক কৰি লৈ আহিছিলে তেওঁলোকে হাতে হাতে কিন্তু জং লাঠি লৈ তেওঁলোকে ইয়াতে যি প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াতে ৰুণিঘাটা ফৰেষ্ট কাৰ্যালয় কিন্তু ইতিমধ্যে ভাঙি গুৰুলা গৰুকে ভঙা হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্ট দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। মই ভিতৰৰ ভাগ যদি দেখাওঁ, এতিয়া এয়া হৈছে ৰুণিঘাটাৰ যি কাৰ্যালয় ফৰেষ্ট কাৰ্যালয়ৰ ভিতৰৰ অংশ মই আপোনালোকক একদম দেখুৱাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্টক মই ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। ইয়াতে এয়া হ'ল ৰুণিঘাটাৰ যি ফৰেষ্ট কাৰ্যালয় আছে, ফৰেষ্ট কাৰ্যালয় ইতিমধ্যে কিন্তু দৰ্জাৰ পৰা আদি কৰি গাড়ী সকলোৱে কিন্তু ইয়াতে ভাঙি গুৰুলা কৰা একদম পৰিলক্ষিত হৈছে। গাড়ীসমূহ আপোনালোকে প্ৰত্যক্ষ কৰিছে, গ্লাছ গোটেই গ্লাছ ইয়াতে ভাঙি দিয়া হৈছে। অফিচত কাৰ্যালয়ৰ সকলো বস্তু কিন্তু ভাঙি লণ্ডভণ্ড কৰা পৰিলক্ষিত হৈছে। ইয়াতে ইগনিছ গাড়ী আছে, 5 গাড়ী আছে, সকলো গাড়ী কিন্তু ইতিমধ্যে যিসকল প্ৰতিবাদকাৰীয়ে কিন্তু ইয়াতে ভাঙি তেওঁলোকে চুৰমাৰ কৰিছে। এয়া মই আৰু গাড়ী দেখুৱাইছোঁ। এয়া ফৰেষ্ট কাৰ্যালয়ৰ ভিতৰত যি বাহনসমূহ আছিল, বাহনসমূহ কিন্তু ইতিমধ্যে ভাঙি তেওঁলোকে চুৰমাৰ কৰিছে। আৰু এয়া হৈছে কাৰ্যালয় কিন্তু ইতিমধ্যে যি ওপৰৰ দৰ্জাসমূহ আছিলে, দৰ্জা ইত্যাদি সকলোৱে কিন্তু ভাঙি ইয়াতে গুৰুলাগলু কৰা হৈছে। ইতিমধ্যে কিন্তু ফৰেষ্ট বিভাগৰ পৰা ইয়াতে ব্লেংক ফায়াৰো চলোৱা হৈছে। মই তেখেতসকলৰ লগত কিছু মত ব্যক্ত চেষ্টা কৰিছোঁ। আপোনালোকে কি ক'ব ইতিমধ্যে যি আক্ৰমণ চলিলে আপোনালোকৰ ওপৰত? আমি ক'ব লগা একো নাই, কিন্তু আমি বিশেষ ক'ব নোৱাৰোঁ। ইয়াত বৰ্তমান পৰিস্থিতি ব্লেংক ফায়াৰ হৈছে নে নাই আপোনালোকৰ? ব্লেংক ফায়াৰ হৈছে। আমি কোনো এনে ব্লেংক ফায়াৰে কৰিছে। আহত হৈছে নেকি? আহত হৈছে, এজন আহত হৈছে। গাত পাথৰ লাগিছে, আমাৰ ডেকা ল'ৰা এটা, আমাৰ বেটেলিয়নৰে ল'ৰা, বেয়াকৈ পাথৰ লাগিছে। এতিয়া হস্পিটেল লৈ যাম তাক। এয়া আপোনালোকক প্ৰত্যক্ষ কৰাইছোঁ। এয়া হ'ল অফিচৰ দৃশ্য। ইয়াত টিভি আপোনালোকে দেখিছে, টিভি ভঙা হৈছে। ইয়াতে অফিচৰ সকলো সা সামগ্ৰী ৱাইফাই ফাইবাৰৰ পৰা আৰম্ভ কৰি যি আছিলে আচবাবসমূহ কাগজ পত্ৰ যিমান যি আছিলে ইয়াতে ভাঙি গুৰুকৈ এক ক্ষেত্ৰত ক'ব গ'লে ছন্ন বিচ্ছন্ন কৰিছে এইসকল প্ৰতিবাদকাৰীসকলে। আৰু বিশেষকৈ আপোনালোকক কিংবা ইয়াতে ব্লেংক ফায়াৰ হৈছে। আমি ব্লেংক ফায়াৰেই কৰিছোঁ, কোনো গাৰ ফালে মাৰা নাই, কিন্তু তবু ৰখা নাই। তাৰ ওপৰেও আমাৰ ল'ৰা এটাৰ গাত বেয়াকৈ পাথৰ লাগিছে, এতিয়া তেজ ওলাই আছে। এতিয়া হস্পিটেল লৈ যাব লাগে। আমি এতিয়া তেখেতক হস্পিটেলত লৈ যাব। ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিলে এয়া মই অফিচৰ ভিতৰৰ ভাগ।
আপোনালোকক দেখুৱাইছোঁ বাহিৰত কিন্তু এতিয়াও প্ৰতিবাদ চলি আছে। মই যি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ, ইয়াতে কিন্তু সকলোৱে কিন্তু প্ৰতিবাদৰ কাৰণে ওলাই আহি যে ফৰেষ্ট কাৰ্যালয় কিন্তু ইতিমধ্যে ভাঙি দিয়া দেখা হৈছে। আৰু ফৰেষ্টাৰে উঠাই লৈ আহিছিল ইনক্ল'জাৰ বুলি ভাবি, কিন্তু তেওঁলোকক দেখিবৰ কাৰণে বা তেওঁলোকক ল'বৰ কাৰণে নিজৰ প্ৰতিনিধিবিলাক আহিছিল, মাইকীবিলাক আহিছিল। তো তেওঁলোকে মাইকীবিলাকক এটা বন্ধ কথাত ৰাখি ঠিকছে শাৰীৰিক নিৰ্যাতন কৰিছে, তেওঁলোকক ঠিকছে পিটিছে, তেওঁলোকক হস্পিটেলাইজ হৈছে। এইটোৰ মানুহৰ বহিঃপ্ৰকাশ হৈছে। তেওঁলোকে কৈছে যে আমি আলোচনাৰ মাধ্যমেৰে আমাৰ মুঠা কিয় অনা হৈছে সেইটো আমি জানিব বিচাৰোঁ, কিন্তু তেওঁলোকে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, তেওঁলোকক মানে আন এটা জেগাত টাচ কৰিছে। এইটোৰ কাৰণে মানুহবিলাকে বেয়া পাইছে। কিমানজন মানুহ আছিলে? মানুহ টোটেল 25 মানুহ আছিলে। 25জন মহিলা মানুহ আছিলে। 25জন পুৰুষক লৈ আনিছে, ইয়াৰ সমান্তৰালকৈ 25জন মহিলা মানুহ আহিছে। তো সেই 25জন মহিলা মানুহক বন্ধ কোঠাত ৰাখি ফৰেষ্টাৰে ঠিকছে মাৰধৰ কৰিছে, ইয়াৰ বহিঃপ্ৰকাশ হৈছে। গতিকে এনেধৰণৰ আইন হাতত কোনোৱে যাতে তুলি নলয় আমি নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰশাসনৰ লগত আপোনালোকে কিবা মত ব্যক্ত কৰিছিলে? প্ৰশাসনৰ লগত আমাৰ আলোচনা হৈছে, তেওঁলোকে কৈছে যে আপোনালোকে শান্তিপূৰ্ণ কৰক, কিন্তু জনতাৰ কিছু ক্ষোভ আছিলে, ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে। ঘটনা হৈছে যি মৰ্মান্তিক ঘটনা, আমি দুখ পাইছোঁ যে আমাৰ ফৰেষ্টাৰে আমাৰ চাওতাল মহিলাৰ ওপৰত যি য'ত তেনেকুৱা আমি মহিলাসকলক আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, এখেতসকলে তেনেকুৱা ব্যৱহাৰ কৰিছে। সেই উত্তেজিত হৈ আজি ৰাইজ ওলাই আহি ফৰেষ্ট অফিচক লণ্ডভণ্ড কৰিছে। আমি উকিয়াই দিব বিচাৰিছোঁ যাতে অনাগত দিনত এনেকুৱা অত্যাচাৰ আমি বহুতবাৰ সহ্য কৰিছোঁ, অনাগত সময়ত যদি তেনেকুৱা অত্যাচাৰ আকৌ হয় ইয়াতকৈ বহুত ডাঙৰ জংগী আন্দোলন হ'ব। এইটো আমি ক'ব লগা একো নাই, কিন্তু আমি বিশেষ ক'ব নোৱাৰোঁ ইয়াত। বৰ্তমান পৰিস্থিতি গৰম। ব্লেংক ফায়াৰ হৈছে নে নাই আপোনালোকৰ? ব্লেংক ফায়াৰ হৈছে আমি কোনো এনেই ব্লেংক ফায়াৰে কৰিছে। আপোনালোকৰ কোনোবা আহত হৈছে নেকি? আহত হৈছে, এজন আহত হৈছে। গাত পাথৰ লাগিছে, আমাৰ ডেকা ল'ৰা এটা, আমাৰ বেটেলিয়নৰে ল'ৰা, বেয়াকৈ পাথৰ লাগিছে। এতিয়া হস্পিটেলত লৈ যাম। আমি ব্লেংক ফায়াৰেই কৰিছোঁ, কোনো গাৰ ফায়াৰ মাৰা নাই, কিন্তু তবু ৰখা নাই। তাৰ ওপৰে আমাৰ ল'ৰা এটাৰ গাত বেয়াকৈ পাথৰ লাগিছে, এতিয়া তেজ ওলাই আছে, এতিয়া হস্পিটেল লৈ যাব লাগে। আমি ফৰেষ্টাৰে উঠাই লৈ আহিছিল ইনক্ল'জাৰ বুলি ভাবি, কিন্তু তেওঁলোকক দেখিবৰ কাৰণে বা তেওঁলোকক ল'বৰ কাৰণে নিজৰ প্ৰতিনিধিবিলাক আহিছিল, মাইকীবিলাক আহিছিল। তো তেওঁলোকে মাইকীবিলাকক এটা বন্ধ কথাত ৰাখি ঠিকছে শাৰীৰিক নিৰ্যাতন কৰিছে, তেওঁলোকক ঠিকছে পিটিছে, তেওঁলোকক হস্পিটেলাইজ হৈছে। এইটোৰ মানুহৰ বহিঃপ্ৰকাশ হৈছে। তেওঁলোকে কৈছে যে আমি আলোচনাৰ মাধ্যমেৰে আমাৰ মুঠা কিয় অনা হৈছে সেইটো আমি জানিব বিচাৰোঁ, কিন্তু তেওঁলোকে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, তেওঁলোকক মানে আন এটা জেগাত টাচ কৰিছে। এইটোৰ কাৰণে মানুহবিলাকে বেয়া পাইছে। কিমানজন মানুহ আছিলে? মানুহ টোটেল 25 মানুহ আছিলে। 25জন মহিলা মানুহ আছিলে। 25জন পুৰুষক লৈ আনিছে, ইয়াৰ সমান্তৰালকৈ 25জন মহিলা মানুহ আহিছে। তো সেই 25জন মহিলা মানুহক বন্ধ কোঠাত ৰাখি ফৰেষ্টাৰে ঠিকছে মাৰধৰ কৰিছে, ইয়াৰ বহিঃপ্ৰকাশ হৈছে। গতিকে এনেধৰণৰ আইন হাতত কোনোৱে যাতে তুলি নলয় আমি নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰশাসনৰ লগত আপোনালোকে কিবা মত ব্যক্ত কৰিছিলে? প্ৰশাসনৰ লগত আমাৰ আলোচনা হৈছে, তেওঁলোকে কৈছে যে আপোনালোকে শান্তিপূৰ্ণ কৰক, কিন্তু জনতাৰ কিছু ক্ষোভ আছিলে, ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে। ঘটনা হৈছে যি মৰ্মান্তিক ঘটনা, আমি দুখ পাইছোঁ যে আমাৰ ফৰেষ্টাৰে আমাৰ চাওতাল মহিলাৰ ওপৰত যি য'ত তেনেকুৱা আমি মহিলাসকলক আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, এখেতসকলে তেনেকুৱা ব্যৱহাৰ কৰিছে। সেই উত্তেজিত হৈ আজি ৰাইজ ওলাই আহি ফৰেষ্ট অফিচক লণ্ডভণ্ড কৰিছে। আমি উকিয়াই দিব বিচাৰিছোঁ যাতে অনাগত দিনত এনেকুৱা অত্যাচাৰ আমি বহুতবাৰ সহ্য কৰিছোঁ, অনাগত সময়ত যদি তেনেকুৱা অত্যাচাৰ আকৌ হয় ইয়াতকৈ বহুত ডাঙৰ জংগী আন্দোলন হ'ব। এইটো আমি খাটাং কৰিছোঁ। ফৰেষ্টাৰে উঠাই লৈ আহিছিল ইনক্ল'জাৰ বুলি ভাবি, কিন্তু তেওঁলোকক দেখিবৰ কাৰণে বা তেওঁলোকক ল'বৰ কাৰণে নিজৰ প্ৰতিনিধিবিলাক